ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানিজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ গোলাঘাটতো বৃদ্ধি পাইছে জাপানিজ এনকেফেলাইটিছৰ সংক্ৰমণ গোলাঘাটৰ কমাৰবন্ধাৰ ৰজনাখাট অঞ্চলত ধৰা পৰিছে প্ৰথমজন জাপানিজ এনকেফেলাইটিছ ৰোগী সম্প্ৰতি এএমচিএইচত চিকিৎসাধীন হৈ আছে ৰোগীজন জিলা স্বাস্থ্য বিভাগে অৱলম্বন কৰিছে সতৰ্কতা কমাৰবন্ধাৰ ৰজনাখাট অঞ্চলত আঠুৱা ঔষধীকৰণ আৰু ফগিঙৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে আমাক এই সন্দৰ্ভত অধিক তথ্য জনাব জ্যেষ্ঠ সাংবাদিক মুস্তাক হুছেইনে নিশ্চয়কৈ চাওক যে গোলাঘাট জিলাত প্ৰথমটো জেই পজিটিভ জাপানিজ এনকেফেলাইটিছ পজিটিভ ওলাইছে প্ৰথমগৰাকী ৰোগী আমি ইতিমধ্যে খবৰ লাভ কৰিছে ৰোগীগৰাকী ঘৰ হ'ল গোলাঘাটৰ কমাৰবন্ধা অঞ্চলৰ আৰু অৱস্থাত আছে সামগ্ৰিকভাৱে গোটেই বিষয়টো সন্দৰ্ভত মই কথা পাতিবলৈ যত্ন কৰিম মোৰ লগত উপস্থিত আছে যি চিফ মেডিকেল এণ্ড হেল্থ অফিচাৰ ভাৰত কুমাৰ ফুকন ডাঙৰীয়া মই তেওঁৰ লগত এই মুহূৰ্তত পোনপটীয়াকৈ তেওঁলোকৰ কথাটো যত্ন কৰিম গোটেই বিষয়টো তেওঁলোকে চাই আছে আৰু যিহেতু পূৰ্বে যোৱা বছৰ 25গৰাকী জেই পজিটিভ আছিলে আৰু এইবাৰ প্ৰথমগৰাকী জেই পজিটিভ ওলাইছে গোলাঘাটত কি ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তেওঁৰ এতিয়া অৱস্থা কেনেকুৱা হয় নমস্কাৰ মই ডাক্তৰ ভাৰত কুমাৰ ফুকন চিফ মেডিকেল এণ্ড হেল্থ অফিচাৰ আমাৰ জানেই এইটো যে এতিয়া বাহকজনিত ৰোগৰ এটা পিক ছিজন আমি যথেষ্ট পৰিমাণে মানুহ আৰু এইখিনিৰ ভিতৰত কম্পেৰেটিভলি এই জাষ্ট এটা জেই কেছ মাত্ৰ ওলাইছে কেইদিনমান আগতে আৰু আমি ইতিমধ্যে কেছটো ডিটেকশ্যন হোৱাৰ আগতেই আমি এৰিয়াটোত গৈ যথেষ্টখিনি তাৰ যিখিনি কৰণীয় কাম আমি সেইখিনি কৰিছোঁ যেনে আমি ITBN কৰিব লাগে এৱাৰনেছ কৰিব লাগে ফগিং কৰিব লাগে অন্যান্য এনেকুৱা জেগাবিলাকত আমি সেইবিলাক কৰিছোঁ এইবাৰ ওলাইছে আমাৰ কেছটো প্ৰথম কেছটো ওলাইছে কেবিআলি এৰিয়াত ৰজনাখাট এৰিয়া বুলি কয় সেই কমাৰবন্ধা আলিৰ অন্তৰ্গত আৰু কেছটো ইতিমধ্যে ডিব্ৰুগড় মেডিকেল কলেজত আছে সোনকালে পঠাই দিয়া হৈছিল আৰু এতিয়া ইম্প্ৰুভ হৈছে বুলি আমি গম পাওঁ যথেষ্টখিনি ইম্প্ৰুভ হৈছে যোৱাবাৰ যিহেতু 25টাকৈ ওলাইছিলে সেই অঞ্চলবোৰতো ধৰি লওক বিভিন্ন অঞ্চল ওলাইছিলে সেই অঞ্চলবোৰতো আপোনালোকে মেজাৰ্ছখিনি হয় আমাৰ এইটো ক্ষেত্ৰত আমি টাস্ক ফ'ৰ্চৰ মিটিং আমি পাতি আমি যিবিলাক যে আমাৰ হটস্পট এৰিয়া বুলি কয় য'ত আমি অলপ ফ্ৰিকুৱেণ্টলি অলপমান বেছি হোৱা যেন আমি জানো আমি এনেই গমেই পাওঁ ক'ত হয় সেইবোৰ জেগাত আমি খুব এক্টিভিটি মানে যথেষ্ট বঢ়াইছোঁ এইবাৰ এক্টিভিটি আমাৰ বিশেষকৈ সৰুপথাৰ কেবিআলিত আটাইতকৈ বেছি হয় সেইকেইটা অঞ্চলতে হয় আমি সেইবোৰ মানুহ একদম যথেষ্টখিনি পঠোৱা হৈছে আৰু একচুৱেলি ক'ব গ'লে জেই কেছটো কোনো স্পেচিফিক এৰিয়া বুলি নহয় ক'ত হৈ ধৰিব নোৱাৰে বহুত দিগদাৰ গতিকে আমি এজ এ হ'ল যিখিনি আমাৰ প্ৰিভেণ্টিভ মেজাৰ ল'ব লাগে বা যিখিনি কৰিব লাগে আমি এই বস্তুটো হ'লে প্ৰিভেণ্টিভেই মেক্সিমাম আমি এৱাৰনেছটো খুব কৰিব লাগে আমি এৱাৰনেছ যথেষ্ট মানুহৰ দ্বাৰা কৰাইছোঁ যেনে আমাৰ জ্যেষ্ঠ সাংবাদিক মুস্তাক হুছেইনে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মুস্তাকক